উমৰাংচুৰ অবৈধ কয়লা খনিত ইতিমধ্যে শ্ৰমিকৰ মৃত্যু হৈছে, মৃতদেহ উদ্ধাৰ হৈছে আৰু অসমৰ ভিন্ন প্ৰান্তত যে অবৈধ কয়লা সিন্ডিকেট চলি আছে সেয়া স্পষ্ট হৈছে আৰু ইয়াৰ এই কয়লা সিন্ডিকেট তথা অবৈধ কয়লা খননৰ বিৰুদ্ধে শিৱসাগৰ জিলা কংগ্ৰেছে আজি ৰাজীৱ ভৱনত এই ধৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। অবৈধ কয়লা খনন তথা অবৈধ যি কয়লা সিন্ডিকেট চলি আছে সেই কয়লা সিন্ডিকেট যাতে চৰকাৰে বন্ধ কৰে তাৰ দাবীত আজি এই ধৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰ ৰাজীৱ ভৱনৰ চৌহদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় আছে, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মনজিৎ গগৈ, সেইধৰণে আছে অজয় গগৈকে ধৰি বহু সংখ্যক বিষয়ববীয়া আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই বিকাশ উপাধ্যায় আছে, মই এই সন্দৰ্ভত ভাষ্য ল'ম। देखिए, जिस प्रकार से असम में 7.5 साल से भारतीय जनता पार्टी की सरकार है और अवैध तरीके से माफिया बनाकर सिंडिकेट बनाकर लगातार काम किया जा रहा है। कोल सिंडिकेट की बात करें, बेम्बू सिंडिकेट की बात करें, सुपारी सिंडिकेट की बात करें, हर जगह उनके भारतीय जनता पार्टी के मंत्री और मुख्यमंत्री इन सभी चीजों में इन्वॉल्व हैं। जिस प्रकार की घटना अभी वहां पर हुई, 15 मजदूर मारे गए, 300 फीट गहरी खदान थी। पहले सबको मालूम था कि उसमें खदान में कुछ नहीं है, पानी उसमें नीचे से आ रहा है, फिर भी मौत के मुंह में ढकेलने का काम मजदूरों को किया गया। बेगुनाह मजदूरों की जान गई और इस जान का जिम्मेदार भारतीय जनता पार्टी और उनके मुख्यमंत्री हेमंत बिस्वा शर्मा और पूरे मंत्रिमंडल के मंत्री हैं। जितने लोग अवैध माइनिंग के माध्यम से अरबों और खरबों रुपया कमा रहे हैं, ये चुनाव में उस पैसे का दुरुपयोग करते हैं। हेमंत शर्मा जी यहाँ का पैसा, भ्रष्टाचार का पैसा ले जाकर झारखंड में प्रचार कर रहे थे, लेकिन सफलता हासिल नहीं हुई। लोग जानते हैं, बेगुनाह लोगों की जान गई है। कांग्रेस पार्टी आज पूरे प्रदेश में 1 दिवसीय धरना हम लोगों ने दिया है और ये लड़ाई को, जहां माननीय सुप्रीम कोर्ट ने भी अवैध माइनिंग के लिए बैन लगा कर रखा है, लेकिन सरकार के संरक्षण में, मुख्यमंत्री के संरक्षण में, भारतीय जनता पार्टी के संरक्षण में लगातार ये काम हो रहा है। इसका विरोध कांग्रेस पार्टी कर रही है। जिन लोगों की जान गई है उनको सरकारी नौकरी और उनको बड़ा मुआवजा देने की बात हम सब कर रहे हैं और ये लड़ाई अंतिम तक हम लड़ेंगे। চাওক, দুৰ্নীতি শূন্য সহনশীলতাৰ বিৰুদ্ধে শ্লোগান দিয়া বিজেপি চৰকাৰ দিনতেই 2016ৰ পৰা অকল উমৰাংচুৰ কথাটো কালি পৰহি, কিন্তু মামাৰ মাৰ্গেৰিটা পাটকাই পৰ্বতত যোৱা এটা দশকত যিদৰে কয়লাৰ সিন্ডিকেট হ'ল, যিদৰে পাটকাই পৰ্বতৰ জৈৱ বৈচিত্ৰ্য নষ্ট হ'ল, ধ্বংস হ'ল, এই কথা সকলোৱে জানে। আৰু আপোনালোকে জানে যে যোৱা 2 বছৰ আগত প্ৰাঞ্জল মৰাণ বুলি এজন যুৱকৰ মৃতদেহ ৰেড হোল মাইনিঙত তিৰাপত উদ্ধাৰ হৈছিলে। এনেকৈ যোৱা 9টা বছৰত প্ৰায় 40 জন যুৱক নিখোজ হৈছে। ইয়াত মানৱ অধিকাৰ আয়োগ বা আমাৰ বয়োজ্যেষ্ঠসকল, প্ৰকৃতিপ্ৰেমীসকল আশ্চৰ্যজনকভাৱে নিমাত আৰু এই চৰকাৰৰ প্ৰশাসনৰ অগোচৰে, পুলিচ প্ৰশাসনৰ অগোচৰে এনেকুৱা হোৱাটো সম্ভৱ নে? গতিকে সিন্ডিকেটৰ গোটেই সোণালী সূতাৰে যে অসমখন বিজেপি চৰকাৰে কৰিলে তাৰ জ্বলন্ত উদাহৰণ আকৌ উমৰাংচুৱে দিলে। আমি সেই সকল শ্ৰমিকৰ বিদেহ আত্মা সদ্গতি কামনা কৰিছো আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছো। অসমৰ সম্পদসমূহক আচলতে বিজেপি দলৰ কেইজনমান নেতা আৰু পালি নেতাক অবৈধ লুণ্ঠন কৰিবৰ কাৰণে তেওঁলোকে যি অবৈধ খনন আৰু অন্যান্য উপায়েৰে আজি চাৰিখত আচলতে তেওঁলোকে অৱতীৰ্ণ হৈছে বা চৰকাৰে ব্যৱস্থা কৰি দিছে, তাৰ প্ৰথম আমি বিৰোধিতা কৰিছো। আৰু এই যে উমৰাংচুত যিসকল মৃত্যু হ'ল ৰেড হোল মাইনিঙৰ যি কৰিবলৈ গৈ পেলাই চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা ৰেড হোল মাইনিং আমি বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু মানুহৰ জীৱনক লৈ হেতালি খেলাৰ যি কাৰ্য, এই কাৰ্য আমি বিৰোধিতা কৰিছো। হয়, এই ধৰণে আজি শিৱসাগৰ ৰাজীৱ ভৱনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যি অবৈধ আচলতে খনন কাৰ্য চলি আছে, কয়লা সিন্ডিকেট চলি আছে, সেই কয়লা সিন্ডিকেট বন্ধৰ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।